सरकार हाय 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 बीजेपी सरकार होशियार 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 सरकार होशियार नरेंद्र मोदी हाय 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 नरेंद्र मोदी हाय 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 नरेंद्र मोदी हाय 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 हेमंत बिश्व शर्मा हाय 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 हेमंत बिश्व शर्मा हाय हाय हेमंत बिश्व शर्मा हाय हाय আমি তৃণমূল যুৱ কংগ্ৰেছ অসম ৰাজ্যিক তৃণমূল ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলাৰ সভাপতি হেমন্ত দাস ডাঙৰীয়া আমি সকলোৱে এই নিৰ্বাচনৰ মাজতো এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল। কাৰণ আজি দেশত যি ধৰণে মূল্যবৃদ্ধি বিয়পি পৰিছে, আপোনালোকে দেখিছে যে অত্যাৱশ্যকীয় সামগ্ৰী যেনে ৰন্ধন গেছ আৰু ঔষধত যি ধৰণে আপোনালোকৰ মূল্যবৃদ্ধি হৈছে, সেয়ে আমাৰ খাতি খোৱা যি আমাৰ ৰাইজ আছে তেওঁলোকৰ মূৰত মাধামাৰ পেলাইছে। আজি অসমত বিহু আহি পাইছে, বিহুৰ সময়তে এই যি আপোনাৰ মূল্যবৃদ্ধি গেছতো ঔষধতো, এইটোৱে অসমীয়া ৰাইজৰ ওপৰত বৰ ডাঙৰ এটা মাধমাৰ আনিছে। সেই প্ৰতিবাদতে আমি ইয়াতে আজি বহিছোঁ। গণতান্ত্ৰিকভাৱে আমি আৰু আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয় হয়, চাওক, মূল্যবৃদ্ধি মানে কি হৈছে, আজি বিজেপি চৰকাৰে কি কৰিছে? বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছে যে আমি মূল্যবৃদ্ধি নকৰোঁ, মূল্যবৃদ্ধি ৰোধ কৰিম, মূল্যবৃদ্ধি বঢ়াই নিদিওঁ, সাধাৰণ ৰাইজক নিৰাপত্তা দিম, সাধাৰণ ৰাইজে কোনো ধৰণৰ অসুবিধা নাপাব। নিৰ্বাচনী যিবিলাক স্তৰ বনোৱাই টোটেলি এটা ভেকু বনোৱা হয়, টোটেলি মিছা প্ৰতিশ্ৰুতি হয়। এটা মিছা প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে ভোট লয় আৰু ভোট লোৱাৰ পিছত সাধাৰণ ৰাইজক যি বিপদত পেলোৱায়। আজি চাওক, সদ্যহতে 1 টকা 2 টকা মূল্যবৃদ্ধি হোৱা নাই। গেছ চিলিণ্ডাৰ আমাৰ প্ৰত্যেকখন ঘৰতে চলে, প্ৰত্যেকখন ঘৰৰে মা ভনীসকলে গেছ চিলিণ্ডাৰত ৰন্ধা বঢ়া কৰিব লাগে, কিন্তু 1 টকা 2 টকা বঢ়োৱা নাই, 50 টকালৈকে বৃদ্ধি কৰি দিছে। আজি সাধাৰণ শ্ৰেণীৰ মানুহবিলাকে বস্তু কিনি খাব পৰা নাই। বজাৰত আলু পিঁয়াজৰ দাম, শাক চব্জিৰ দাম, সকলো ক্ষেত্ৰতে মূল্যবৃদ্ধি হৈছে, কিন্তু এই মূল্যবৃদ্ধি কিন্তু কি কৰা নাই, ৰোধ কৰা নাই। আৰু বিজেপিৰ মন্ত্ৰী বিধায়কসকলক যদি সোধা যায় তেতিয়া কয় নহয় আমিতো মূল্যবৃদ্ধি দেখাই নাই, আমিতো মূল্যবৃদ্ধি দেখাই নাই। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু যেতিয়া 5 টকা মূল্যবৃদ্ধি হৈছিলে, গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছিলে, তেতিয়া কিন্তু সাংসদ বিজয় চক্ৰৱৰ্তীয়ে কিন্তু গেছ চিলিণ্ডাৰ লৈ আলু পিঁয়াজৰ মালা পিন্ধি ৰাস্তাত প্ৰতিবাদ কৰিছিলে। সেই কথা বিজেপি চৰকাৰে পাহৰি গৈছে। সেই কথা বিজেপি চৰকাৰে পাহৰি গৈছে যে মূল্যবৃদ্ধিয়ে যেতিয়া কংগ্ৰেছৰ দিনত কৰিছিলে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আজি আমাৰ দিনত যে 50 টকা 100 টকালৈকে বৃদ্ধি পাবলৈ ধৰিছে, সেই ক্ষেত্ৰত কিন্তু কোনো নিয়ন্ত্ৰণী ব্যৱস্থা লোৱা নাই। এই ক্ষেত্ৰত অসম চৰকাৰক মই অনুৰোধ জনাম, আহ্বান জনাম, মূল্যবৃদ্ধি ৰোধ কৰক। আৰু যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আহ্বান জনাম, আপুনি পদত্যাগ কৰক, আপুনি ইস্তফা দিয়ক। যে আপুনি মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখন পৰিচালনা কৰিব পৰা নাই, আপুনি নিজে ইস্তফা প্ৰদান কৰিব লাগে। এই দাবী আমি তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদ ইউথ কংগ্ৰেছৰ পৰা আমি দাবী কৰিছোঁ।